তই হাৰিছিল নে জিকিছিল মোৰ লগত মই কপি আছো একদম মানুহটো এতিয়া ইমান দুৰ্বল ভাবিছে ভালফালে ভয় নকৰিলো তেওঁলোকে কি কম্পমান ভয়ত মোক ভয় খুৱাইছে তেওঁলোকে ভোট খুজিব লাগে ভাল কৈছে আমি স্মাৰ্ট মিটাৰ লগোৱাটো ৰকিবুল হুছেইনে ভুলকে কৈছে ৰকিবুল হুছেইনে যিমান চাকৰি দিছে তাতকে আমি বেছি চাকৰি দিছো সেইটোৱে ক'ব লাগে মইতো এতিয়া তেওঁলোকৰ শাসন আছে প্ৰত্যেকটো এই চামগুৰি পঞ্চায়ততে 100তকৈ বেছি চাকৰি দিছো এটা পঞ্চায়তত কংগ্ৰেছৰ দিনত দিয়ক লৈ যাওক ভোট মুখ্যমন্ত্ৰী জালত ভৰি দিব নালাগে সময় আছে সময় আপোনাৰ সকলো কথা উত্তৰ দিব এই কথা বতৰাবিলাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি হতাশ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বিভিন্ন ধৰণেৰে তেওঁক বিভিন্ন সমস্যাই আগুৰি ধৰিছে প্ৰত্যেক ঠাইৰ উচ্ছেদ কৰাৰ কাৰণে মই আপোনালোকক দেখাম যে হাইকোৰ্টে এটা অৰ্ডাৰ দিছিল হাইকোৰ্টৰ অৰ্ডাৰ নামটো মই অলপ আগতে মই সেই নগাঁও SP অফিচৰ প্ৰাংগণত পঢ়ি দিছিলোঁ যে তাত দিছিল যে গভৰ্ণমেণ্ট মাটিত যদি কোনোবাই উচ্ছেদ কৰে তেতিয়া 21 দিনৰ আগত জাননী দিব লাগে 21 দিনৰ আগত জাননী নিদিয়াকৈ চৰকাৰে এই কথাবিলাক কৈছে সেই কথাখিনি নিয়ম বহিৰ্ভূত হৈছে কণ্টেম্প অফ কোৰ্ট হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ট্ৰেডিঙৰ কথা বতৰাবিলাক তল পেলাবৰ কাৰণেই এতিয়া এটা নতুন এটা ইছ্যু এটা তৈয়াৰ কৰিছে গতিকে যিসকলে এই ধৰণৰ কামৰ লগত জড়িত আমি কি কৰিছোঁ তাত যিসকল মানুহ ঘৰ বাৰী ভাঙিছে সেইসকলক খবৰহে ল'ব যাব কৈছিল সেইসকলক মাৰি পেলাব লাগে নেকি কি কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা গৃহযুদ্ধ কৰাৰ কাৰণে এটা পৰিকল্পনা কৰিছে তাৰ জালত আমি ভৰি দিব নালাগে আজি শিৱসাগৰত ক'লে যে সেই মানুহখিনি তাত থাকিব নালাগে আজি আকৌ যেতিয়া 700,000 কোটি টকা আমাৰ থলুৱা লোকৰ যেতিয়া উদ্যোগ যেতিয়া আমাৰ ইটাৰ ভাটা বন্ধ কৰাৰ পথত এতিয়া কৈছে তালৈ যাব পাৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বিভিন্ন ধৰণেৰে বিফল হৈছে এটা গৃহকন্দল লগাবৰ কাৰণে তেওঁ এটা বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰিছে ৰাইজে বুজি পাইছে আজি সেই মানুহখিনিক তাৰ খবৰ ল'বলৈ যোৱাটো কি আপোনাৰ অন্যায় হৈছে গতিকে তাতে বুজিব লাগে যে তাত কি জড়িত হৈ আছে মিনিমাম 21 দিনৰ নিদিয়াকৈ হাইকোৰ্টে মনা কৰি থৈছে যে চৰকাৰে কোনো ধৰণৰ এভিকশ্যন কৰিব নালাগে যদি যোৱাকালি বহিছে তেতিয়া বেলেগ কথা ইমান দিনৰ আগৰ এই মানুহখিনিক আৰু হত্যা কৰিছে হত্যা কৰা মানুহখিনি ইমান বৰ্বৰ হৈ গ'লনে আমাৰ মানুহবিলাক যে আমি গৈ পেলাই খবৰ ল'বলৈ যোৱা মানুহখিনিকো তেনেধৰণে কৰিছে মই শুনা নাই মই এইমাত্ৰ কৰিলোঁ গতিকে এই কথা বতৰাবিলাক মুখ্যমন্ত্ৰী জালত ভৰি দিব নালাগে সময় আছে সময় আপোনাৰ সকলো কথা উত্তৰ দিব এই কথা বতৰাবিলাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি হতাশ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বিভিন্ন ধৰণেৰে তেওঁক বিভিন্ন সমস্যাই আগুৰি ধৰিছে এটা সমস্যা তেওঁ সমাধান কৰিবলৈ পৰা নাই আজি আপোনাৰ ল'ৰা ছোৱালীবিলাকক মদাহী বনাইছে আজি মই চামগুৰিত থিয় হৈ ওচৰতে আমাৰ ড্ৰাগছৰ কোবত থাকিব নোৱাৰা এটা অৱস্থা হৈছে বিভিন্ন ধৰণৰ মদৰ দোকান বেছিকৈ খুলি দিছে আমাৰ হাইস্কুল আজি বন্ধ কৰি দিছে টি গাৰ্ডেনৰ এৰিয়াত স্কুল বন্ধ কৰি দিছে আৰু আমি শুনিছোঁ কোনোবা মন্ত্ৰীয়ে আহি ইয়াত আজি ৰাস্তা উদ্বোধন কৰিছে এই ৰাস্তাটো ভাঙিল কেনেকৈ অভাৰলোড গাড়ী কাৰ মই এতিয়া আজি অফিচিয়েলি কৈ আছোঁ কাৰ গান্ধী বোলা এজনৰ আজি মন্ত্ৰী ডাঙৰীয়াই ইয়াত আহি ৰাস্তা উদ্বোধন কৰিব অহা নাই তেওঁৰ ব্যৱসায়ৰ কিবা লেনদেনত গণ্ডগোল হৈছে সেইটো খবৰ কৰিবলৈ আহিছে আছেনে নাই তেওঁ কওক গান্ধী বোলা মানুহজনে ইয়াত যে টি গাৰ্ডেনৰ সহজ সৰল মানুহৰ মাটি আত্মসাৎ কৰিছে সেই কথা তেওঁ জানে নে নাজানে ইয়াত যে শিলৰ কোৱাৰীবিলাকত যে আপোনাৰ যে গান্ধীয়ে যে অত্যাচাৰ কৰিছে সেই কথাবিলাক জানে নে নাজানে দুখীয়া জনজাতি মানুহ টি গাৰ্ডেনৰ মানুহৰ মাটি আত্মসাৎ কৰি আজি তাত যে সেই মানুহখিনিক ঠগাই মানুহখিনিক যে তাত যে আপোনাৰ পাহাৰ কাটি যে শিল বালি পৰিছে তাৰ লেনদেনত কিবা গণ্ডগোল হৈছে সেইকাৰণে ৰাস্তা আৰম্ভ কৰাৰ চলেৰে আহি পেলাই তেখেতে ইয়াত আজি ব্যৱসায়ী লেনদেনৰ খবৰ লৈছে ব্যৱসায়ী লেনদেনৰ খবৰ মই মুখখন খুলিবলৈ খোজা নাই এইবিলাক লাগিব খোজা নাই এইবিলাক সকলোৱে জানে যে তাত কোনে কাৰ ককায়েক কাৰ ভায়েক কাৰ মইতো ইমান ইয়াত মন্ত্ৰী MLA আছিলোঁ তাত এটুকুৰা শিলগুটিৰ লগত মোৰ ব্যৱসায়িক বাণিজ্য আছে বুলি কোনোবাই ক'ব পাৰিব আজি গোটেইবিলাক জাগিৰিত তাগিৰিত হৈ যোৱাৰ পাছত এতিয়া চামগুৰি সমষ্টিক সেইখিনি জেগাত লগা হ'ল কাৰণ সেইখিনি জেগাত এই ইজনৰ MLAৰো চকু সিজন MLAৰো চকু আজি মানুহৰ আজি কেৱল শিল বালি এই দুখীয়া মানুহবিলাকে তাত দুটা কিবা কৰি পেলাই খায় তাতো তেওঁলোকৰ চকু গান্ধী বোলা এজনক মাতি আনিছে আজি ক'বলৈ ভয় কৰে আৰু বহুতক মেনেজো কৰি থৈ দিয়ে গান্ধী বোলা এজনেতো মাজতে আপোনালোকৰ সন্মুখতে এখন মিটিং কৰিছিল
হেৰিয়াত ৰাস্তা ঘাট বেয়া হোৱাৰ কাৰণে অভাৰলোডৰ গাড়ীয়ে তেওঁলোকৰ বেয়া কৰিছে, তেওঁলোকৰ গাড়ীয়ে বেয়া কৰিছে। অভাৰলোডৰ গাড়ী ক'ৰবাত থাকিব নোৱাৰা এটা হৈছে। জামুগুৰি আইডিত বহি কোন এছপিয়ে তেওঁৰ গান্ধীক একেলগে গাড়ীত উঠাই লৈ গৈছিল, কাৰ লগত একেলগে ফোনত কথা পাতিছিল। ব্যৱসায়ী লেনদেন আজি ইফাল সিফাল হোৱাৰ কাৰণে তাৰ খবৰ ল'বলৈ আহি আজি ৰাস্তা উদ্বোধন কৰিছে। মানুহে কি বুজি পোৱা নাই? সকলো কথা বুজি আছে, সময়লৈ অপেক্ষা কৰক। বোধহয় তেওঁলোকে খানখিক লগাইছে, গম পাইছে যে এটা বছৰত তেওঁলোকৰ চাকৰি বাকৰি যাব, গভৰ্ণমেণ্ট যে ভাঙিব, সেইকাৰণে ব্যৱসায় বাতৰিবিলাক অলপ চেনেলাইজ কৰিবৰ কাৰণে ইয়ালৈ অহা বুলি মই ভাবিছোঁ। আৰু এটা সুধিম, আজি যে ভাদ মাহত নাম কীৰ্তনৰ পৰা থৈ পেলাই মানুহে আহি পেলাই যে মোক সুধিছে চামগুৰিত আপুনি ইয়াত কিয় স্মাৰ্ট মিটাৰ লগাইছে, মানুহে ভাবিছে মই লগাইছোঁ, কাৰণ ইমান দিন মোকেই ইয়াত ভোট দি আছে। তেওঁ কৈছে যে যোৱা মাহত 300 টকা দিছিলে, আজি 15 দিনত 1800 টকা হৈছে, হয়নে নহয়? আপোনালোকে স্মাৰ্ট মিটাৰৰ কাণ্ড কাৰখানাত মদৰ দোকান চুবুৰীয়ে চুবুৰীয়ে খুলি দিছে, স্কুলবিলাক বন্ধ কৰি দিছে। এই ভৰাগুৰি টি গাৰ্ডেনৰ স্কুল, পদুমণি স্কুল, জনজাতি স্কুল বন্ধ কৰি দিছে। আকৌ কৈছে যে আপোনাৰ 100খন স্কুল আজি খুলিব টি গাৰ্ডেনত। কোনবিলাক স্কুল খুলিব? যিবিলাক বন্ধ কৰিলে বেলেগত, ইয়াত আহি খুলিব নে ইণ্টাৰনেশ্যনেল স্কুল খুলিব? গোটেইটো ৰাইজে বুজি পাই গৈছে, সেইকাৰণে গৌৰৱ গগৈৰ যোগেদি এটা ইংগিত দি দিছে। এতিয়া সেইকাৰণে তেওঁ সেইবিলাক কথা কৰিব আৰু বদৰুদ্দিন আজমলক ৰিয়েক্ট কৰাব। দুটাই ভাবিছে যে দুটাই সেইবিলাক কৰি থাকিব আৰু ৰাজপাত খাব। ৰাইজে ভালকে বুজি পাইছে। ইফালে গৌৰৱ গগৈ যোৰহাটত জিকিছে উজনিত, আৰু নামনিত তেওঁৰ বন্ধু বদৰুদ্দিন আজমল হাৰিছে, আৰু মাজত আমাৰ অদ্ভুত বৰদলৈ জিকিছে। গতিকে তেওঁলোকে গম পাইছে তেওঁলোকৰ ম্যাদ আৰু বেছি দিন নাই, আৰু সেইকাৰণে ব্যৱসায় বাণিজ্যবিলাক তান্ত্ৰিক কৰোৱাবৰ কাৰণে ৰাস্তা উদ্বোধনে কিবা এটা কৰাৰ চলেৰে তেওঁলোকৰ সেইবিলাক লেনদেনবিলাক ঠিক ঠাক কৰি লৈছে। আজিৰ দিনত মই ইলেকশ্যনৰ আগত সদায় কম প্ৰমাণ হল, ইলেকশ্যনৰ পাছতহে মই জিকিওতো হাৰে। তই হাৰিছিল নে জিকিছিল মোৰ লগত? মই কপি আছো একদম মানুহটো। এতিয়া ইমান দুৰ্বল ভাবিছে, ভালফালে ভয় নকৰিলো, আৰু এতিয়া তেওঁৰ কথাটো উত্তৰ দি ল'ব দিয়ক, সেইটো উত্তৰ দি লয়। কিহৰ ভীতিগ্ৰস্ত? ইলেকশ্যনৰ আগদিনা নহয়, ইলেকশ্যনৰ কাউণ্টিঙৰ ফাৰ্ষ্ট ৰাউণ্ডলৈকে ইহঁত জিকি থাকে। 2001ত জিকি আছিল, হাৰিলে ৰিজাল্টত। 2006ত জিকি আছিল, হাৰিলে। 2011ত জিকি আছিল, হাৰিলে। 2016ত জিকি আছিল, হাৰিলে। 2021ত জিকি আছিল, হাৰিলে। এইকেইটা দিন জিকি থাকিব। মানুহে মৰমত ভোট খোজে নে ভয়ত ভোট খোজে? ভয় ভীতি কৰি মানুহে ভোট দিব নেকি? ইযোৰ বোলে মই স্কুল বন্ধ কৰি দিম, তোৰ চাকৰি ট্ৰান্সফাৰ কৰি দিম, তোৰ ফাৰ্মাচী লাইচেঞ্চ মই বন্ধ কৰি দিম, এইবিলাক ৰঙা চকুত ভয় খাব নেকি? ভালকে আহকচোন, এই ইলেকশ্যনটো ডিক্লেয়াৰ কৰিব দিয়ক, তলি উদং হ'ব। তেওঁলোকে কিহৰ কাৰণে মই ভয় কৰিম? ভয়টো কৰিবলৈ কিহৰ কাৰণে আহিছে? ভয় খুৱাইছে মোক, ভৌকে ভয় খাইছে। মইতো ভৌকে কামুৰিলে ভয় খামেই বলীয়া কুকুৰৰ কাৰণে। বলীয়া কুকুৰ আপোনালোকৰ ভয় নালাগিব জানো? যদি ভৌ কৰি পেলাই মোক কামুৰিবলৈ আহে, তেতিয়া মই ভয়ত কম্পমান নহ'ম। এইকেইটা দিন কম্পমান আছিলোঁ, আজি বেজি চেজি লৈ আহিছোঁ। আজি বেজি লৈ মই প্ৰতিষেধক লৈ আহিছোঁ। এতিয়া বলীয়া কাপোৰে কামুৰিলেও মোৰ একো নহয়। তেওঁলোকে কি কম্পমান ভয়ত মোক ভয় খুৱাইছে। তেওঁলোকে ভোট খুজিব লাগে ভাল কৈছে। আমি স্মাৰ্ট মিটাৰ লগোৱাটো ৰকিবুল হুছেইনে ভুলকে কৈছে। ৰকিবুল হুছেইনে যিমান চাকৰি দিছে তাতকৈ আমি বেছি চাকৰি দিছোঁ, সেইটোৱে ক'ব লাগে। মইতো এতিয়া তেওঁলোকৰ শাসন আছে, প্ৰত্যেকটো এই চামগুৰি পঞ্চায়ততে 100তকৈ বেছি চাকৰি দিছোঁ। এটা পঞ্চায়তত কংগ্ৰেছৰ দিনত দিয়ক, লৈ যাওক ভোট, নহ'লে খালী বাকচ পাব। মোক কিয় ভয় খুৱাব খুজিছে ইমান? কোৱা নাই কি আপুনি কি কৈছে? মোক প্ৰতিহঁতক কপি আছো, মই কপি আছো। আপোনাৰ মুখেদি মই শুনিছো। কিহৰ কাৰণে আপুনি মই সুধিছে যে কিহৰ কাৰণে ভয় কম্পমান ভয় পাইছে? মানুহ ভয় কিয় খায়? আকৌ বোলে মই ভেৰণীয়া গুণ্ডা লগাওঁ, আকৌ বোলে মই ভয় খাইছো। কোনটো সত্য? মই ভয় খাইছো বুলি কোৱা নাই। মই বলীয়া কুকুৰলৈ ভয় কৰোঁ। মই বলীয়া কুকুৰ কিয় এনেই এইবিলাক কুকুৰলৈ ভয় কৰোঁ? এতিয়াতো বলীয়া হৈছে কুকুৰ। গতিকে এতিয়াতো প্ৰতিষেধক লৈ আছো, ভয়ভীত কথা নাই। ৰাইজ আমাৰ লগত আছে। বিজেপি ৰাইজ তেওঁলোকৰ লগত নাই। বিজেপিক ভোট দিয়া লোকসকল তেওঁলোকৰ লগত নাই। শিক্ষিত লোকসকল তেওঁলোকৰ লগত নাই। সচেতন লোকসকল তেওঁলোকৰ লগত নাই। এই মহিলাসকল তেওঁলোকৰ লগত নাই। ছাত্ৰসকল তেওঁলোকৰ লগত নাই। এই যে সাংবাদিকসকল তেওঁলোকৰ লগত নাই। আপোনালোকে তেওঁলোকৰ লগত নাই, কাৰণ আপোনালোককো অত্যাচাৰ কৰিছে। ইমান কষ্ট কৰি আপোনালোকে নিউজবিলাক নিয়ে, তাত তেওঁ দিব পেলাই গোটেইবিলাক কাটি কুটি দিয়ে। গতিকে ৰাইজ মোক ভয় খুৱাব নালাগে ন। ইলেকশ্যনটো মানুহবিলাক কাম কৰক। যে ৰকিবুল হুছেইনে মিছা কথা কৈছে, মইতো চেলেঞ্জে কৰিছোঁ যে ৰকিবুল হুছেইনতকৈ বেছি চাকৰি চামগুৰিত দিছোঁ, অমুক অঞ্চলতে দিছোঁ, তেওঁলোকে যিবিলাক অঞ্চলত দিয়া নাই। এবাৰ কয় মিয়াৰ ভোট নালাগে, কোৱা নাই? কৈছে নাই? তেওঁলোকে নাই কোৱা, কৈছে নে নাই? এতিয়া দেখোন এইফালে বাদ দি সিফালে ভৰি দোৱাত লাগিছে।
ভোট দিয়ক মানুহে বুজি নাপায়, ইফালেও যাব সিফালেও যাব, ব্যাকুল হ'ব।